নমস্কাৰ প্ৰিয় দৰ্শক, আজি মই আপোনালোকক কেইবিধমান অসমীয়া লোকবাদ্যৰ সৈতে পৰিচয় কৰাই দিবলৈ আগবাঢ়িছোঁ। আহকচোন আমাৰ অসমীয়া লোকবাদ্যসমূহনো কি তাকে এবাৰ চাওঁ। এয়া হৈছে আমাৰ অসমীয়াৰ অতি আপোন বাদ্য ঢোল, আৰু ঢোলৰ ওপৰত ৰোহিত দত্তচাৰী কি বুলি কৈছে আহকচোন এবাৰ শুনো। সাহিত্যিক বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ে এটা কথা কৈছিলে যে অসমৰ তুলনাত কলিকতা অৰ্থাৎ বঙালীসকলৰ যিটো সংস্কৃতি কালচাৰ এইটো বহুত ওপৰত, কিন্তু অসমৰ সংস্কৃতিটো এটা ক্ষেত্ৰতেই পৃথিৱীৰ সকলোতকৈ আগবঢ়া। এইটো হৈছে অসমত ঢোল আছে, আৰু ঢোলটো এনেকুৱা এটা বাদ্য যিটো বজালে ল'ৰাৰ পৰা বুঢ়ালৈকে কোনেও থিয় হৈ থাকিব নোৱাৰে, সকলোৱে নাচি দিব লাগে। এনেকুৱা এটা বাদ্যৰ গৰাকী আমি। আৰু এয়া হৈছে ডগৰ। ডগৰ একেবাৰে সৰু আকাৰৰ। এয়া দেখা পাইছে, এয়া ডগৰ। আৰু এয়া হৈছে নাগাৰা। প্ৰায় দেখাত দবা যেনে লাগে, কিন্তু এয়া নাগাৰা। এইবিলাক হৈছে সৰু নাগাৰা। আৰু এয়া হৈছে দবা। এয়া দবা সাধাৰণতে আমাৰ নামঘৰবিলাকত এয়া বজোৱা হয়। ইয়াৰ নাম হৈছে মৃদংগ। খোল মৃদং বুলি যে কয়, এয়া হৈছে মৃদং। প্ৰায় খোলৰ দৰেই লাগে দেখাত, কিন্তু ইয়াৰ নাম হৈছে মৃদংগ। এয়া হৈছে অসমীয়াসকলৰ আন এক বাদ্য। ইয়াৰ নামটো হৈছে খোল। সকলোৱে হয়তো চিনি পায়েই, তথাপি মই এবাৰ আপোনালোকক কৈ দিছোঁ, এয়া হ'ল খোল। এয়া হৈছে সুতুলি। এয়া বাঁহৰ সুতুলি। আৰু এয়া হৈছে মাটিৰ সুতুলি। দূৰ পথাৰতেও কোনে শিঙা পেঁপা বজালে গৰ গয়া নাচনি। এয়া হৈছে শিঙা পেঁপা দেই, এয়া শিঙা পেঁপা। চাই লওক ভালকে, এয়া শিঙা পেঁপা। বিনা বাই বাই বাতৰুৱা আহে যায়, তাইলৈ কেৰাহী কৈছাই। এয়া হৈছে বীণা। এয়া দেখা পাইছে টোকাৰী। বিশেষকৈ টোকাৰী গীতৰ এই বাদ্যযন্ত্ৰ বজোৱা হয়। এইটোৰ নাম হৈছে ধুতং। এপাত বাঁহৰ বনোৱা এটা বাদ্যযন্ত্ৰ। বিশেষকৈ এই ধুতং বিহু বা নামত বজোৱা হয়। এয়া অসমীয়াৰ আন এবিধ বাদ্য, ইয়াক কয় টকা। বিহুত বজোৱা হয়, বিহু গীতৰ লগত। বিশেষকৈ মহিলাসকলে বজায় এইটো। বাঁহেৰে বনোৱা এবিধ তাল, এয়া হৈছে কৰতাল। লগতে এয়া দেখা পাইছে, এয়া খুটি তাল। ই অলপ বাতি আকৃতিৰ। লগতে এয়া দেখা পাইছে, এয়া বিহুতাল। এয়া দেখা পাইছে ভোৰতাল। ভোৰতাল কেইবা প্ৰকাৰো আছে, বিভিন্ন আকাৰৰ আছে, সৰু ডাঙৰ। এয়া ভোৰতাল। আগলি বাঁহৰে লাহৰি গগনা বহি তাঁতবাটত বাওঁ। এয়া হ'ল গগনা। এয়া দেখিছে, এয়া হ'ল গগনা। ইয়াৰ উপৰিও আৰু বহুতো অসমীয়া লোকবাদ্য আছে, মই আজি দেখাব নোৱাৰিম। আজি ইমানকে দেখাই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি ভাল লাগে তেন্তে কমেণ্ট কৰিব, লাইক কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।